নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ অন্য এটা ভিডিঅ'লৈ। আগন্তুক আহিবলগীয়া পৰীক্ষা যেনে ADRE বা DLED পেট এক্সামক আপোনালোকে যাতে ভাল নম্বৰ পাবলৈ সক্ষম হ'ব পাৰে, তাৰ বাবে আমি লৈ আহিছোঁ আপোনালোকৰ কাৰণে টপ 20 টেষ্ট ছিৰিজৰ এটা প্লে'লিষ্ট। আশা কৰিছোঁ আপোনালোকে নিশ্চয় এইটো আঁকোৱালি ল'ব। আজিৰ এই ভিডিঅ'টোত প্ৰথমটো টেষ্ট ছিৰিজৰ প্ৰশ্নকেইটা আলোচনা কৰা হ'ব। পিছে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰা যাওক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, দাণ্ডী যাত্ৰাৰ সূচনা কোন ঠাইৰ পৰা হৈছিল? দাণ্ডী মাৰ্চ ষ্টাৰ্টেড ফ্ৰম হুইচ প্লেচ? এইটো এনচাৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। দাণ্ডী যাত্ৰাৰ সূচনা সবৰমতী আশ্ৰমৰ পৰা হৈছিল। এইটো বহুত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব লাগে। দাণ্ডী যাত্ৰাৰ সূচনা ক'ৰ পৰা হৈছিল? সবৰমতী আশ্ৰমৰ পৰা। তাৰ পিছৰটো প্ৰশ্ন 2 নম্বৰ, তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম। হু গেভ দ্য শ্লোগান গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম? তুমি মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম, এই কথাষাৰ আচলতে কোনে কৈছিল? এই শ্লোগানটো কাৰ আছিল? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে শুদ্ধ উত্তৰ, সুভাষ চন্দ্ৰ বোস। তাৰ পিছৰটো প্ৰশ্ন 3 নম্বৰ, লোকসভাত অধিক সংখ্যক আসন কোনখন ৰাজ্যৰ আছে? হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ চিটছ ইন লোকসভা? লোকসভাত লাৰ্জেষ্ট নাম্বাৰ অফ চিট কাৰ আছে? চবচে বেছি কাৰ আছে চিট, সেইটো সুধিছে, আটাইতকৈ অধিক। এইটো হ'ব কি শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ। উত্তৰ প্ৰদেশ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে কমেণ্ট কৰি জনাওক যে লোকসভাত অসমৰ কিমানটা আসন আছে। তাৰ পিছৰটো প্ৰশ্ন 4 নম্বৰ, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন হৈছে শুদ্ধ উত্তৰ। ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতিগৰাকীৰ নাম অৰ্থাৎ ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া কোন আছিল ফাৰ্ষ্ট? সেইটোৰ এনচাৰটো হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। তাৰ পিছৰটো প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ কোনটো ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? হুইচ ষ্টেট অফ নৰ্থ ইষ্ট চেলিব্ৰেটেড হৰ্ণবিল ফেষ্টিভেল? এইটো এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰ্ণবিল উৎসৱ কোনটো ৰাজ্যত পালন কৰা হয়? হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট? এইটো এনচাৰটো হ'ব অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয়। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰ পিছৰটো প্ৰশ্ন 6 নম্বৰ, আন্দামান নিকোবৰ দ্বীপপুঞ্জত থকা ৰছ আইলেণ্ডৰ নাম সলনি কৰি কি ৰখা হৈছে? ৰছ আইলেণ্ডৰ নাম সলনি কৰি আচলতে কি ৰখা হৈছে সেইটো সুধিছে। এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। নেতাজী সুভাষ চন্দ্ৰ বোস দ্বীপ বুলি ৰখা হৈছে। ৰছ আইলেণ্ডক নাম সলনি কৰি নেতাজী সুভাষ চন্দ্ৰ বোস দ্বীপ ৰখা হৈছে। তাৰ পিছৰটো প্ৰশ্ন 7 নম্বৰ, তলৰ কোনটো জন্তু তীব্ৰবেগী? হুইচ ইজ দ্য ফাষ্টেষ্ট এনিমেল? তীব্ৰবেগী জন্তু কোনটো বা ফাষ্টেষ্ট এনিমেল কি হয় এইটো সুধিছে। এইটোৰ এনচাৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ, চিতা। সেইটো সদায় মনত ৰখা দৰকাৰ। তাৰ পিছৰটো প্ৰশ্ন 8 নম্বৰ, মানুহৰ শৰীৰৰ সাধাৰণ ৰক্তচাপ কিমান? হোৱাট ইজ দ্য নৰ্মেল ব্লাড প্ৰেছাৰ অফ হিউমেন বডি? মানুহৰ শৰীৰৰ সাধাৰণ ৰক্তচাপ কিমান? এইটো এটা প্ৰশ্ন হৈছে। কি হ'ব নৰ্মেল যোনটো ব্লাড প্ৰেছাৰ সেইটো কি হয়? দুটা আছে, এটা হৈছে হাই প্ৰেছাৰ, এটা হৈছে ল' প্ৰেছাৰ। এই দুটাৰ শুদ্ধ উত্তৰটো কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে ইয়াৰ কাৰেক্ট এনচাৰ, 120 অৰ 80। হায়েষ্টটো হৈছে 120 আৰু লৱেষ্টটো হৈছে কিমান? লৱেষ্টটো হৈছে 80। মনত ৰখা দৰকাৰ। এইটো হৈছে নৰ্মেল ব্লাড প্ৰেছাৰ। ব্লাড প্ৰেছাৰ আচলতে ক'ত হয়? যে হৃদয় যন্ত্ৰৰ পৰা যেতিয়া তেজ ওলাই যায়, তেজ ওলাই যোৱাৰ সময়ত ধমনীবোৰত এটা বাধা প্ৰয়োগ হয় বা চাপ প্ৰয়োগ হয়, সেইটোকে আচলতে ব্লাড প্ৰেছাৰ বুলি কোৱা হয়। ব্লাড প্ৰেছাৰ দুই ধৰণৰ থাকিব পাৰে, এটা হৈছে চিষ্টলিক আৰু এটা হৈছে ডায়েষ্টলিক। মনত ৰখা দৰকাৰ। তাৰ পিছৰটো প্ৰশ্ন, তলৰ কোনটো পদাৰ্থ নষ্ট নহয়? হুইচ অফ দি ফলোয়িং ডাজ নট স্পইল?
তলৰ কোনটো পদাৰ্থ আচলতে সহজতে নষ্ট নহয় সেইটো সুধিছে। এইটো এনচাৰটো কি হ'ব? সহজতে নষ্ট নোহোৱা পদাৰ্থ তলৰ কোনটো হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। মৌ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। মৌ বহুদিন ধৰি থাকিব পাৰে, ইয়াৰ জাৰণ নঘটে। তাৰপিছৰটো প্ৰশ্ন, আমাৰ শৰীৰৰ কোনটো গ্ৰন্থিয়ে ইনচুলিন হৰম'ন নিঃসৰণ কৰে? হুইচ গ্লেণ্ড চেক্ৰেটছ ইনচুলিন হৰম'ন ইন হিউমেন বডি? এইটো এনচাৰটো কি হ'ব? যে আমাৰ শৰীৰৰ কোনটো গ্ৰন্থিয়ে আচলতে ইনচুলিন হৰম'ন নিঃসৰিত কৰে? হুইচ গ্লেণ্ড চিক্ৰেটছ ইনচুলিন হৰম'ন ইন হিউমেন বডি? এইটো এনচাৰটো হ'ব অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। অগ্নাশয় গ্ৰন্থিয়ে আচলতে আমাৰ শৰীৰত ইনচুলিন হৰম'ন নিঃসৰিত কৰে। সঠিক মাত্ৰাত আমাৰ দেহত ইনচুলিন হৰম'ন নিঃসৰিত নহ'লে আমাৰ তেজত গ্লুক'জৰ মাত্ৰা বৃদ্ধি পায়, অৰ্থাৎ তেতিয়াই ডায়েবেটিছ ধৰা পৰে। তাৰপিছৰটো প্ৰশ্ন 11 নম্বৰ, প্ৰাকৃতিকভাৱে পোৱা মৌলৰ সংখ্যা কিমান? টোটেল নাম্বাৰ অফ নেচাৰেলি অকাৰিং এলিমেণ্টছ। প্ৰাকৃতিকভাৱে পোৱা মৌলৰ সংখ্যা কিমান? বৰ্তমান আমাৰ কিমানটা মৌল আৱিষ্কাৰ হৈছে? বৰ্তমান 118টা মৌল আৱিষ্কাৰ হৈছে। তাৰ ভিতৰত কিমানটা নেচাৰেল অৰ্থাৎ প্ৰাকৃতিকভাৱে পোৱা মৌল? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ 92। মৌল বুলি ক'লে মৌল তিনি প্ৰকাৰৰ হ'ব পাৰে। এটা হৈছে ধাতু, আৰু এটা হৈছে অধাতু, আৰু এটা হৈছে ধাতু কল্প। তেতিয়াহ'লে এই তিনিটা মৌল মিলি আচলতে 118বিধ মৌল আছে। তাৰে ভিতৰত 92টা হৈছে প্ৰাকৃতিকভাৱে। আৰু মৌলবোৰৰ পৰা বিভিন্ন প্ৰশ্ন আহিব পাৰে, সুধিব পাৰে যে আটাইতকৈ সাধাৰণ উষ্ণতাত জুলীয়া ধাতুবিধৰ নাম কি? তেতিয়া হৈছে সেইটো হ'ব মাৰ্কিউৰি বা পাৰা বুলিও কোৱা হয়। সাধাৰণ উষ্ণতাত জুলীয়া অধাতুবিধৰ নাম কি? তেতিয়া হ'ব এইটো ব্ৰমিন। বিভিন্ন তেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আছে। তাৰপিছৰটো প্ৰশ্ন 12 নম্বৰ, তলৰ কোনটো গেছ LPGৰ অংশ নহয়? তলৰ কোনটো গেছ LPGৰ অংশ নহয়? হুইচ অফ দি ফলোইং ইজ নট এ পাৰ্ট অফ LPG? আচলতে LPGত কোনটো গেছ নাথাকে বুলি সুধিছে ইয়াৰ পৰা। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ, মিথেন। আচলতে মিথেন ক'ত নাথাকে? LPGত পোৱা নাযায়। তাৰপিছৰটো প্ৰশ্ন 13 নম্বৰ, ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? হু ইজ ন'ন এজ আইৰণ মেন অফ ইণ্ডিয়া? এইটো এনচাৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ, চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতৰ লৌহ মানৱ বুলি ক'লে আচলতে চৰ্দাৰ বল্লভভাই পেটেলক জনা যায়। এতিয়া প্ৰশ্ন আহিব পাৰে যে অসমৰ কোন হ'ব পাৰে? অসমৰ লৌহ মানৱ কোন হয়? ফ্ৰম আছাম হু ইজ ন'ন এজ আইৰণ মেন অফ আছাম? এইটো কি হ'ব? তেতিয়া সেইটোৰ এনচাৰটো হৈছে বিষ্ণুৰাম মেধি হৈছে শুদ্ধ উত্তৰ। বিষ্ণুৰাম মেধিক অসমৰ আইৰণ মেন বুলি জনা যায়, মনত ৰখা দৰকাৰ। তাৰপিছৰটো প্ৰশ্ন, বন্দে মাতৰম সংগীতটিৰ ৰচক কোন? দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া ইজ কম্প'জড বাই? বন্দে মাতৰম সংগীতটিৰ ৰচক কোন? এইটোৰ এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন বি হৈছে শুদ্ধ উত্তৰ, বংকিম চন্দ্ৰ চেটাৰ্জী। দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া কম্প'জড কোনে কৰিছিল কম্প'জড? এইটো এনচাৰটো হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী হৈছে শুদ্ধ উত্তৰ। তাৰপিছৰটো প্ৰশ্ন, আহোমৰ প্ৰথম ৰাজধানী কিমান চনত স্থাপন কৰা হৈছিল? ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ৱাজ এষ্টাব্লিছ? আহোমৰ প্ৰথম ৰাজধানী কিমান চনত স্থাপন কৰা হৈছিল সুধিছে। এইটোৰ এনচাৰটো হ'ব অপশ্যন 1253 চনত। আচলতে অপশ্যনটো ভুল হৈ আছে, 1253 হৈছে শুদ্ধ উত্তৰ, অপশ্যন চি হ'ব। 1253 চনত আচলতে কি কৰা হৈছিল? আহোমৰ প্ৰথমটো ৰাজধানী স্থাপন কৰা হৈছিল। ক'ত স্থাপন কৰা হৈছিল? সেইটো হৈছে চৰাইদেউত। আৰু 1228 চনত আহোমসকলে অসমত আচলতে আহিছিল বুলি জনা যায়। তাৰপিছৰটো প্ৰশ্ন 16 নম্বৰ, ভাৰতীয় সংবিধানত নাগৰিকসকলৰ বাবে কিমানটা কৰ্তব্য উল্লেখ আছে? হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ আৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? কিমানটা নাগৰিক কৰ্তব্য আছে ভাৰতীয় সংবিধানখনত? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ, 11টা। ভাৰতীয় সংবিধানখনত নাগৰিকসকলৰ বাবে 11টা মৌলিক কৰ্তব্য উল্লেখ কৰা আছে। তাৰপিছৰটো প্ৰশ্ন, তলৰ কোনটো ভাৰতৰ আটাইতকৈ দীঘল ৰেলপথ দলং? হুইচ ইজ দ্য লাৰ্জেষ্ট ৰেইল ৰোড ব্ৰিজ ইন ইণ্ডিয়া? ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল ৰেলপথ কোনটো সেইটো সুধিছে। ৰেলপথৰ দলং কোনটো আচলতে সেইটো সুধিছে। এইটো এনচাৰটো হৈছে অপশ্যন
এয়া হৈছে শুদ্ধ উত্তৰ। বগীবিল হৈছে ভাৰতৰ আটাইতকৈ সৰ্ববৃহৎ দীঘল ৰেলপথ দলং। তাৰ পিছৰটো প্ৰশ্ন, তলৰ কোনটো শব্দ বাকী শব্দবোৰতকৈ অমিল? হুইচ ৱৰ্ড ডাজ নট বিলং উইথ দ্য আদাৰ্ছ? কোনটো? এইবোৰ অমিল প্ৰশ্ন বহুত আহে পৰীক্ষাত। সুধিছে এই চাৰিটাৰ ভিতৰত কোনটো অমিল? সেইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। ফ্লুইড হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া কথাটো হৈছে ফ্লুইড কিয় হ'ব? এই বাকী তিনিওটাৰ লগত আচলতে ফ্লুইডৰ সম্বন্ধ কি? এতিয়া গিটাৰ, ভায়লিন আৰু কি হৈছে চেলো, এই তিনিওটাত আচলতে কি থাকে? তাঁৰ থাকে। তাঁৰেৰে ইয়াৰ শব্দৰ সুৰটো আহে, কিন্তু বাঁহীত আচলতে ফ্লুইডত কোনো ধৰণৰ তাঁৰ নাথাকে, সেইকাৰণে বাঁহীটো ছেপাৰেট বুলি কোৱা হৈছে। তাৰপিছৰটো প্ৰশ্ন, তলৰ কোনটো শব্দ বাকী শব্দবোৰতকৈ অমিল? একে নিচিনা প্ৰশ্ন আহিল যে অমিল প্ৰশ্ন, কোনটো মিলা নাই বাকী তিনিটাৰ লগত? সেইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ। ভিজন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কাৰণ ৰেটিনা, তাৰপিছত ইয়াতে আছে কৰ্নিয়া আৰু পিউপিল, এই তিনিটা আচলতে চকুৰ অংগ, কিন্তু ভিজনটো আচলতে দেখা, চকুৰ এই অংগৰ ভিতৰত নপৰে, সেইকাৰণে ভিজনটো ইয়াতে অমিল। তাৰপিছৰটো প্ৰশ্ন, স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু এইটো মই পামেই, এই শ্লোগানটো আচলতে কাৰ আছিল? হু গেভ দ্য শ্লোগান স্বৰাজ ইজ মাই ব্ৰাথ ৰাইট এণ্ড আই শ্বেল হেভ ইট? এইটো এনচাৰটো কি হ'ব? যে এই শ্লোগানটো আচলতে কোনে কৈছিল? কাৰ আছিল এই শ্লোগান? এই শ্লোগানটো আছিল অপশ্যন ডি বাল গংগাধৰ তিলক, আৰু এইটো যোৱা বছৰ ADARIতো আহিছিল। এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে আমাৰ এই চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আগন্তুক আহি থকা দিনবোৰত আমি এনেকুৱা ধৰণৰ মক টেষ্টৰ ভিডিঅ'সমূহ আপোনালোকক প্ৰভাইড কৰি থাকিম, আৰু বিভিন্ন ধৰণৰ যেনে মেথছেই হওক বা ৰিজনিঙেই হওক বা জিকেৰ পৰা আৰম্ভ কৰি কাৰেণ্ট এফেয়াৰ্ছৰ সকলো ধৰণৰ ভিডিঅ' আমাৰ এই চেনেলত আপোনালোকে উপভোগ কৰিব পাৰিব। আশা কৰিলোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ জৰিয়তে। ধন্যবাদ।